আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া যিসমূহ ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলসমূহে কিন্তু এতিয়া তুংগত কৰি তুলিছে নিৰ্বাচনী যি প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ তেখেতসকলে তুংগত কৰি তোলা দেখিবলৈ পোৱা গৈছে কিন্তু সমান্তৰালভাৱে কিন্তু আটছাইও কিন্তু এইবাৰ যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত কিন্তু যি চাহ জনগোষ্ঠীয় লোক আছে বা অধ্যুষিত অঞ্চলৰ যি লোক এই লোকসকলক কিন্তু এইবাৰ বিবেক ভোটেৰে তেখেতসকলে দিয়াৰ দাবী জনাইছে আৰু মই মোৰ সৈতে আটছাৰ শোণিতপুৰ জিলাৰ উপসভাপতি আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনত আটছাই কেনে ধৰণৰ ভূমিকা পালন কৰিব এইবাৰ হয় সৰ্বপ্ৰথমে আপোনাক আমি নিউজ 18ৰ তৰফৰ পৰা অসম ছাত্ৰ সন্থা হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল য'ত বসবাস কৰি আছে আমি প্ৰত্যেককে আমি আমাৰ অসম ছাত্ৰ সন্থা ফালৰ পৰা আহ্বান জনাইছোঁ যাতে আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ ভোটটো এক বিবেক ভোট হওক আৰু উন্নয়নৰ স্বাৰ্থত যাতে ভোট প্ৰদান কৰে পাৰ্টি নহয় প্ৰাৰ্থী চাই যাতে নিজৰ ভোটটো প্ৰদান কৰে কাৰণ উন্নয়নৰ এক আমি বিচাৰিছোঁ অসম ছাত্ৰ সন্থাই যে সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত এখন পঞ্চায়ত আমি গঢ়িব লাগিব কাৰণ বিগত বছৰত আমি চাইছোঁ সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত পঞ্চায়ত আছিল কিন্তু যেতিয়া পঞ্চায়ত ৰাজ শেষ হ'ল সেই সময়ছোৱাত আমাৰ চিঅ' বাইদেউৰ হাতত গোটেইখিনি পঞ্চায়তবিলাক তত্ত্বাৱধানত চলি আছিল সেই সময়ত কিন্তু কিছু দুৰ্নীতি হোৱাৰ আমি পৰিলক্ষিত হৈছে আমি চাইছোঁ অভিযোগ পাইছোঁ চক প্ৰিণ্টেই হওক বা CRC চেণ্টাৰেই হওক বিভিন্ন ৰকমৰ লাখ টকাৰ কিছুমান দুৰ্নীতি হৈছে গতিকে আমি আহ্বান জনাইছোঁ এইবাৰ চৰকাৰকো আৰু ৰাইজকো যে আমাৰ ভোটটো যাতে উন্নয়নৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ ৰাইজৰ ভোটটো পৰে আৰু এখন শূন্য দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াত যাতে আমাৰ সকলোৰে সহায় সহযোগিতা থাকে আমি সেয়াই কামনা কৰিছোঁ আৰু আগন্তুক যি পঞ্চায়ত ৰাজ গঠন হ'ব আমি প্ৰতিনিধিসকলক আহ্বান জনাইছোঁ যে মহিলাৰ সংৰক্ষিতৰ কাৰণে মহিলাৰ উন্নয়নৰ মহিলা সবলীকৰণৰ কাৰণে বিশেষভাৱে আঁচনি গ্ৰহণ কৰিব লাগে যেহেতু আমাৰ গাঁও আমাৰ আঁচনি বুলি কয় কিন্তু তাতে লোৱা প্ৰস্তাৱখিনি নাকচ কৰি ঘৰতে কিছুমান নিজৰ প্ৰতিনিধিৰ ঘৰত কিছুমান একশ্যন প্লেনিং বনোৱাও আমি দেখিবলৈ পাইছোঁ যাৰ কাৰণে গঠনমূলক কাম খুব কম আৰু দুৰ্নীতি কাম বেছিকৈ হৈছে গতিকে আমি আহ্বান জনাইছোঁ এইবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়তত এইবাৰ নতুন আমি চেহেৰা চাবলৈ পাইছোঁ কিছুমান খুব ভাল ব্যক্তিয়ে নিৰ্দলীয় হওক বা দলীয় টিকেট লৈও খেলি আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ জনগোষ্ঠীৰ ৰাইজে যাতে ভোটটো প্ৰদান কৰে পাৰ্টি নহয় প্ৰাৰ্থীটো চাই আৰু বিবেক ভোট দিয়ে উন্নয়নৰ স্বাৰ্থত দিয়ে যাতে গাঁওটো ডেভেলপ হওক পঞ্চায়ত ডেভেলপ হওক আমাৰ অঞ্চলটো ডেভেলপ হওক আৰু শূন্য দুৰ্নীতিমুক্ত মানে শূন্য সন্তা দুৰ্নীতি হওক বুলি আমি আশাবাদী হয় মই পুনৰ কৈছোঁ এইবাৰ যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত কিন্তু চমুকৈ আটছাই কিন্তু তেখেতসকলে চাহ জনগোষ্ঠীয় যি ভোট সেই ভোট বিবেক ভোটেৰে তেখেতসকলে পঞ্চায়ত প্ৰতিনিধিক দিবলৈ আহ্বান জনাইছে পাৰ্টি নহয় প্ৰাৰ্থীক চাই কেনেহে তেখেতসকলে ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে পঞ্চায়ত নিৰ্বাচনৰ সময়ত বহু কিছু দুৰ্নীতি হোৱাৰো তেখেতসকলে অভিযোগ তুলিছে আৰু এই যি আগন্তুক পঞ্চায়ত নিৰ্বাচন ইয়াৰ পিছত যি পঞ্চায়তত গঠন হ'বলগীয়া যিসমূহ সদস্য হওক জিলা পৰিষদেই হওক বা আঞ্চলিক পঞ্চায়তৰ যি সদস্য এই সদস্যসকলে যাতে দুৰ্নীতি নকৰি পঞ্চায়তৰ উন্নয়ন সাধন কৰে তাৰ বাবে কিন্তু এইবাৰ আটছাই আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ